গহপুৰত 2 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন। গহপুৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ আৰু 28খন আঞ্চলিক পঞ্চায়তৰ সদস্যই মনোনয়ন দাখিল কৰে গহপুৰ সমজিলা কাৰ্যালয়ত। কংগ্ৰেছ বিজেপিৰ লগতে মিত্ৰ দলৰ প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই প্ৰাৰ্থীসকলক সংগ দিয়ে মনোনয়ন দাখিলৰ সময়ত। সেইদিন আমাৰ 4টা জিলা পৰিষদতে আমি প্ৰাৰ্থী দিছোঁ আৰু আঞ্চলিকৰ টোটেল 28খন আঞ্চলিক 2টা ব্লক মিলাই আৰু ইয়াত আমি 26খনত আমি প্ৰাৰ্থী দিছোঁ। গতিকে আমি সম্পূৰ্ণ আৰু ৱাৰ্ড মেম্বাৰ আমাৰ যদিও সব নিৰ্দলীয় যদিও আমাৰ 280টা ৱাৰ্ড মেম্বাৰ 28খন পঞ্চায়তৰ 280টা ৱাৰ্ড মেম্বাৰৰ ভিতৰত আমাৰ মাত্ৰ 10টা ৱাৰ্ড মেম্বাৰতহে অৰ্থাৎ 270টা ৱাৰ্ড মেম্বাৰত আমি প্ৰাৰ্থী দিছোঁ। হয়, আজি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে আজি আমি গহপুৰ সমষ্টিত আমাৰ 4খন জিলা পৰিষদ আৰু 28খন আঞ্চলিক পৰিষদৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আজি আমি আহি ইয়াত উপস্থিত হৈছোহি। মই প্ৰথমতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি গহপুৰ সমষ্টিবাসী ৰাইজৰ হৈ হিয়া বৰা অভিনন্দন আৰু শুভেচ্ছা দিছোঁ। আজি দলে আমাৰ 28গৰাকী আঞ্চলিক পঞ্চায়তৰ ভিতৰত 24গৰাকীক ভাৰতীয় জনতা পাৰ্টিয়ে দিছে আৰু 4গৰাকীক অসম গণ পৰিষদৰ নেতৃত্বই আজি আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে 28খন আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম মিত্ৰজোঁটে একেলগে মিলি। লগত আমাক সহায় কৰিব আমাৰ গণশক্তি দলৰ সকলো আমাৰ সদস্যাই আৰু তেখেতলোকৰ সভাপতিসকলো আমাৰ মাজত আহি একেলগে আজি মনোনয়ন পত্ৰ দিবৰ কাৰণে আহিছে। অসম গণ পৰিষদৰ গহপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি অনন্ত বৰা ডাঙৰীয়া আমাৰ লগত সতীৰ্থ হিচাপে কাম কৰিছে আৰু গহপুৰ সমষ্টিৰ 4খন জিলা পৰিষদ আজি আমি ভাৰতীয় জনতা পাৰ্টিয়ে মনোনয়ন পত্ৰ দিম। কলাবাৰী জিলা পৰিষদৰ কাৰণে আমাৰ মৰমৰ প্ৰাৰ্থী নিতুল হাজৰিকা ডাঙৰীয়াক আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লোহিতপুৰ জিলা পৰিষদৰ কাৰণে আমাৰ মৰমৰ প্ৰাৰ্থী লক্ষ্য মিলি ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। হেলেমেত আমাৰ মৰমৰ প্ৰাৰ্থী নিৰণ হাজৰিকা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু হেলেমপিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ দীপালী বাইদেউক আমাৰ দীপালী দেৱী ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আমাৰ সুন্দৰভাৱে আমাৰ প্ৰাৰ্থিত্ব প্ৰদান হৈছে। আমাৰ জনসাধাৰণৰ মাজত যাৰ পপুলাৰিটি আছে, পাব্লিক একচেপ্টেন্স আছে, তেনেকুৱা প্ৰাৰ্থীক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 24গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দলে আজি আমাৰ ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে অসম গণ পৰিষদেও আজি 4গৰাকী যথেষ্ট জনপ্ৰিয় প্ৰাৰ্থীক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি নিশ্চিত গহপুৰবাসী ৰাইজৰ ওপৰত বিগত হৈ যোৱা নিৰ্বাচনবিলাকৰ ওপৰত ভিত্তি কৰি মই দৃঢ় বিশ্বাস ৰাখিছোঁ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে। পুনৰ মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰতিনিধি হিচাপে, মিত্ৰজোঁটৰ প্ৰতিনিধি হিচাপে গহপুৰবাসী ৰাইজক মই ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ মিত্ৰজোঁট অনন্ত বৰা ডাঙৰীয়া, আমাৰ গণশক্তিৰ সুচেন
পেগু ডাঙৰীয়া আমি সকলোৱে একেলগে মিলি আমাৰ লক্ষ্য আমাৰ শত্ৰু কংগ্ৰেছ দলক আমি গহপুৰৰ পৰা বিদায় দিয়া গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AIPL লাইভ 24/7